শিক্ষাই জাতিৰ মেৰুদণ্ড এই কথাষাৰে প্ৰমাণ কৰি দেখুৱালে মৰিয়নি নকছাৰীৰ ভেলাগুৰি চাহ বাগিচাত যিখন ঠাইত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীটো প্ৰতি বছৰে এজন বা দুজন ছাত্ৰ ছাত্ৰীতকৈ অধিক উত্তীৰ্ণ হোৱা নাছিল তেনে ঠাইত এই বছৰ 17জন ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাত সমূহ গাঁওবাসী উৎফুল্লিত হৈ দেওবাৰে অসম চাহ মজদুৰ সংঘৰ ভেলাগুৰি চাহ বাগিচাৰ প্ৰাথমিক সংঘ বাগিচা কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিলে কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান পুৱা সংঘৰ পতাকা উত্তোলন কৰে তাৰ পিছত শিক্ষক বাপুৰাম বেছৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানত উপস্থিত আছিল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ভেলাগুৰি চাহ বাগিচাৰ সহ পৰিচালক ৰামানন্দ জাতাপ জনকল্যাণ বিষয়া নবীন্দ্ৰনাথ ঠাকুৰ শিক্ষক প্ৰাঞ্জল নাথ জ্যেষ্ঠ সাংবাদিক চক্ৰসেন গগৈ সংবাদ কৰ্মী মিতালী চৌধুৰী বাগিচা সংঘৰ সভাপতি গণেশ কালিন্দী সম্পাদক সঞ্জীৱ মাঝি কোষাধ্যক্ষ ৰাজীৱ কালিন্দী উপ সভাপতি সঞ্জয় কালিন্দী সহ সম্পাদক দিগন্ত মাঝি উপদেষ্টা বিশাল ৰাজপুত উমেশ তাঁতী সমাজকৰ্মী বিকাশ কালিন্দী আৰু দিলীপ তাঁতী এই অনুষ্ঠানত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হোৱা 17জন কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাই উৎসাহ যোগায় মাজে মাজে স্থানীয় ছাত্ৰ ছাত্ৰীসকলে সৃষ্টিশীল নৃত্য পৰিৱেশন কৰি অনুষ্ঠান ৰখাল কৰি তোলে অনুষ্ঠানত বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু কেইবাজনো বিশিষ্ট অতিথিয়ে উৎসাহমূলক ভাষণ প্ৰদান কৰে এই বাগিচাৰ পিতৃ-মাতৃ হিনা বৈষ্ণৱী হেমৰমে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত 83% নম্বৰ পাই প্ৰথম বিভাগত উত্তীৰ্ণ হৈ বাগিচাখনলৈ গৌৰৱ কঢ়িয়াই আনে আদৰ্শ দাঙি ধৰে এই বাগিচাখন এতিয়া অঞ্চলটোৰ ভিতৰতে সৰ্বত্ৰে চৰ্চা হৈ অসমৰ চাৰিওফালে নাম জিলিকি উঠা পৰিলক্ষিত হৈছে মৰিয়নিৰ পৰা সূৰ্যৰাখৰ ৰিপৰ্ট নিউজ 24 অসম ঈশ্বৰে প্ৰভুৰ নাম দিয়ে থাকে কিমান জন আহিলে ভগৱানৰ নাম লি হাত দান ভগৱানৰ নাম দিয়া কেইজন আহে সবে নি ভগৱানৰ ঈশ্বৰৰ নাম দিয়ে বাপ মাৰ নাম আৰু ভগৱানৰ নাম দুইজনে তুমি চলবে 3 নম্বৰটা হলো যে তুমি যিমান পাৰবি একটা বছর আমাদের থাকে খেলবার কারণে থাকে সিনেমা দেখবার কারণে থাকে ফুলসাদি শাদি খাবার কারণে থাকে কিন্তু পরীক্ষার সময় যদি ত্যাগ করতে শিখতে লাগবে ত্যাগ বহুত গৌৰৱিত অনুভৱ কৰিছোঁ আমাৰ যিহেতু আমাৰ ভাইটি ভণ্টিসকলে ইমান ভাল ৰিজাল্ট আপোনাৰ বাগানখনৰ নামটো উজ্বলাই উঠিছে আমি এয়াই আশা কৰিছোঁ যে তেওঁলোকৰ ভৱিষ্যতো মানে এনেদৰে বাগানখনৰ নামটো যে আৰু আগুৱাই লৈ যাওক আৰু তেওঁলোক ভৱিষ্যতে ভাল মানুহ লগতে মানে তেওঁলোকৰ যিখিনি সপোন সেইখিনি সপোন পূৰা কৰক বুলি কামনা কৰিছোঁ ধন্যবাদ হয় আমি আমাৰ চাহ বাগিচাৰ অসম চাহ মজদুৰ সংঘ তৰফৰ পৰা প্ৰাথমিক ইউনিট হয় আমি আমাৰ গোটেই ভেলাগুৰি চাহ বাগিচাৰ পৰা যিসকল কৃতি ছাত্ৰ ছাত্ৰী ইতিমধ্যে ফলাফল লাভ কৰিছে সেই ছাত্ৰ ছাত্ৰীক আমি এখনি সম্বৰ্ধনা অনুষ্ঠান পাতি এই তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কামনাৰে আমি এই অনুষ্ঠানবোৰ পাতোঁ আৰু আমাৰ সেয়া উদ্দেশ্য যে আগলৈ আগবাঢ়ি যাওক ল'ৰা ছোৱালীবোৰ আৰু নিজৰ মনোবলেৰে সক্ষম হ'বলৈ সকলোৱে যত্ন কৰক বুলি আমাৰ সেইটো আমাৰ অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক ইউনিটৰ পৰা আমাৰ সেইটো উদ্দেশ্য মতে আমি আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ।